পাপনৰ আন্তৰিক প্ৰচেষ্টা গুৰু দুজনৰ সৃষ্টিৰ আজি সঠিক ৰূপত ধৰি ৰখাৰ প্ৰয়াস জনপ্ৰিয় কণ্ঠশিল্পী সংগীত পৰিচালক পাপনৰ এক প্ৰশংসনীয় পদক্ষেপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যুগজয়ী সৃষ্টি নামঘোষা আৰু বৰগীত প্ৰাণ পাইছে পাপনৰ কণ্ঠত ৰাম ৰাম গুৰু দুজনৰ সৃষ্টিৰ আজি সঠিক ৰূপত ধৰি ৰখাৰ প্ৰয়াস কৰাৰ লগতে তৰুণ প্ৰজন্মৰ মাজত চিনাকি কৰি দিব বিচৰা হৈছে ঘোষা বৰগীতৰ প্ৰকৃত বৈশিষ্ট্যতা অচিৰেই পাপনৰ নতুন এলবাম বৰগীত ঘোষা শ্ৰোতাৰ মাজলৈ আহিব নিঃসন্দেহে সঠিক সময়ত এক সঠিক পদক্ষেপ ললে পাপনে পাপনক অভিনন্দন যি আছে বৰগীত ঘোষা যি ৰূপত মই শুনি আহিছো সেইটো হেৰাই যাব মোৰ সন্তানলৈ বা নতুন প্ৰজন্মলৈ মই দিব নোৱাৰিম সেই কাৰণে যোৱা 3 বছৰে লাগি মই কুশদাক পালো দুজনে মিলি কিছু প্ৰজেক্ট কৰি আছো তাৰ মাজতে এইটো এটা আমি সংকলন কৰিলো বৰগীত ঘোষাৰ আমাৰ থলুৱা ভাৱত ৰেকৰ্ড কৰা বৰগীত ঘোষা খুব কম আছে যিখিনি শুদ্ধ গতিকে সেইটো এটা আমাৰ কাৰণে চিন্তাৰ বিষয় গতিকে আশা কৰিছো যে প্ৰথমতে আমি আমাৰ অৰিজিনেল খিনি কেনেকুৱা হয় কেনেকেনো শুনে সেইটো বাণীবদ্ধ কৰি এটা ৰেফাৰেন্স পইণ্ট কৰো যিটোৰ পৰা আমাৰ উঠি অহা চামে আমাৰ নতুন প্ৰজন্মই এটা শুদ্ধ ৰূপত পাব আনহাতে বলিউডত প্ৰতিষ্ঠা লাভ কৰা অসমৰ আন এক সুসন্তান অনুৰাগ শইকীয়াও বৰগীতক বিশ্বজনীন কৰাৰ এক প্ৰয়াস হাতত লৈছে দেশী বিদেশী শতাধিক শিল্পীৰে অনুৰাগে আৰম্ভ কৰিছে প্ৰজেক্ট বৰগীত অভিনৱ পৰিকল্পনাৰে বৰগীতক আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ কৰাৰ চেষ্টা অনুৰাগৰ কৃতিমান 2 অসম সন্তানৰ এনে পদক্ষেপক আদৰণি জনাইছে সুধী সমাজে দেৱজিৎ ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ গতি